অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে যিখন শান্তি চুক্তি আলফাৰ হ'ল সেই গোটেই শান্তি চুক্তি তথা গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোক ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশেও আন্তৰিকতাৰে আদৰণি জনাইছোঁ সেই বক্তব্যৰ বাবে লগতে অসম তথা উত্তৰ পূৰ্বত শান্তি প্ৰক্ৰিয়াটো চিৰস্থায়ী কৰিবলৈ উন্নয়নমূলক কামৰ সমান্তৰালভাৱে শান্তি প্ৰতিষ্ঠাৰ সমান্তৰালভাৱে আন্তঃগাঁথনি উন্নয়ন আৰু সামাজিক সাংস্কৃতিক শৈক্ষিক বৌদ্ধিক সামগ্ৰিক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱে যি পদক্ষেপ গ্ৰহণ কৰিছে বিগত প্ৰায় 9.5 বছৰ জুৰি লগতে গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহদেৱৰ নেতৃত্বত বিগত সময়ছোৱাতেই 9খনকৈ শান্তি চুক্তি আৰু তাৰ ফলশ্ৰুতিত যি শান্তিময় পৰিৱেশ বিৰাজমান হৈছে তাৰ বাবে আমি সন্মানীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি দলৰ হৈ অভিনন্দন সহ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এই চেগতে প্ৰতিগৰাকী সংবাদকৰ্মী ভাৰতীয় জনতা পাৰ্টিৰ সদস্য তথা শুভাকাংক্ষী আৰু অসমবাসী ৰাইজকো আমি আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মূলতঃ আমি আলফা আৰু কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ যি ত্ৰিপাক্ষিক উপস্থিতিত যি চুক্তি স্বাক্ষৰ হ'ল সেইখনক আন্তৰিকতাৰে স্বাগতম জনাই আমি এই সংবাদমেল আয়োজন কৰিছোঁ বিভিন্ন দিশ এতিয়া তাত আলোচিত হৈছে ইতিমধ্যে আজি পুৱাৰ সংবাদ মাধ্যমত আমি দেখিছোঁ কালিৰ পৰা দেখিছোঁ বৈদ্যুতিন মাধ্যমৰ লগতে ছপা মাধ্যমত খুব বিশদভাৱে বহু দিশ ইয়াত পৰ্যালোচনা কৰা হৈছে প্ৰায় সকলো দিশ ইয়াত সামৰি লোৱাই হৈছে আৰু আজি বা কাইলৈৰ ভিতৰত প্ৰতিটো দফাই আমি প্ৰতিগৰাকী নাগৰিকৰ হাততেই পৰিবগৈ সংবাদ মাধ্যমৰ জৰিয়তে বা প্ৰত্যক্ষ অন্য মাধ্যমৰ জৰিয়তে গতিকে আমি যি দেখিছোঁ ইয়াত কেৱল শান্তি বা আন্তঃগাঁথনি উন্নয়নেই নহয় ইয়াত দেখিছোঁ ক্ৰীড়া সংস্কৃতি ইত্যাদি সকলো দিশ সামৰি লোৱা হৈছে বিশেষকৈ এটা গুৰুত্বপূৰ্ণ দিশ সকলো দিশ ইয়াত কৈ যোৱাটো সম্ভৱ নহ'ব আৰু সৰ্বিত সৰ্বন হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ যিহেতু ইতিমধ্যে প্ৰকাশ পাইছে দুটামান দিশ মাত্ৰ আমি পুনৰবাৰ আমি উনুকিয়াব বিচাৰিছোঁ 94টা সমষ্টিত আমাৰ খিলঞ্জীয়াৰ যি আধিপত্য আছে এই 126টা সমষ্টিৰ ভিতৰত বিগত যি ডিলিমিটেশ্যন হ'ল পুনৰ বিন্যাস হ'ল সমষ্টিবিলাকৰ সেই কথাটো বিশেষভাৱে উল্লেখন সহ চুক্তিত উল্লেখ কৰাৰ বাবে আমি আটাইকেইটা পক্ষক চৰকাৰী পক্ষ তথা আলফাকো আমি ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ যিটো আমি সদায় কৈ আহিছোঁ দশক জুৰি যে খিলঞ্জীয়াৰ বা প্ৰকৃত অসমবাসীৰ ৰাজনৈতিক সামাজিক স্বাৰ্থ ভৱিষ্যত সুৰক্ষিত হ'ব লাগে তাৰ প্ৰতিফলন আমি এই চুক্তিখনত দেখিছোঁ আৰু এই গোটেই দফাবিলাক কেন্দ্ৰ চৰকাৰে সন্মতি জনাই ইয়াত সন্নিৱিষ্ট কৰাৰ বাবে আমি কেন্দ্ৰ চৰকাৰক ধন্যবাদ জনাইছোঁ কাৰণ ৰাজনৈতিক ক্ষমতা ভূমিপুত্ৰৰ হাতত প্ৰকৃত ভাৰতীয় নাগৰিকৰ হাতত থকাটো প্ৰতিগৰাকী নাগৰিকৰে কাম্য গতিকে 94টা সমষ্টিৰ কথা এইটো উল্লেখন আছে ইয়াত NRCৰ কথা উল্লেখ কৰা হৈছে তাৰ উপৰিও আমি জানো যে সন্দেহযুক্ত বহু লোকে এজন ব্যক্তিয়ে 2-3টা সমষ্টিটো কাৰিকৰী বিভিন্ন কাৰসাজিৰে তেওঁলোকে নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰে সেইবিলাকৰ প্ৰতিও ইয়াত বিশেষ কঠোৰ ভূমিকা লোৱাৰ কথা উল্লেখ কৰা আছে আমি আমাৰ জাতি বা আমাৰ ৰাজ্যখনৰ সুৰক্ষাৰ বাবে বৰ্ডাৰ সিকিউৰিটি বা আমাৰ যিটো সীমান্ত সুৰক্ষা সেইটো এটা অতি গুৰুত্বপূৰ্ণ দিশ সেই কথাটো এটা উল্লেখ আছে গতিকে 6 জনজাতিকৰণৰ যিটো সাংবিধানিক আওতাত থাকি কিদৰে ত্বৰান্বিত কৰিব পাৰি তাৰ কথা উল্লেখ আছে অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ সেকেন্ড লাইন অফ ডিফেন্সৰ কথা উল্লেখ আছে নদীসমূহৰ মাটি যিখিনি আছে আমি জানো নদীৰ ব্ৰহ্মপুত্ৰই হওক বা বিভিন্ন নৈ উপনৈ হওক বহু চৰ অঞ্চল আছে নৈ কাষৰীয়া এলেকা আছে যিবিলাক এতিয়াৰ পৰা তাত সম্পূৰ্ণ নিৰীক্ষণ কৰা হ'ব কোনোবাই গৈ বেদখল কৰিলে নহ'ব আৰু বেদখলৰ প্ৰতিও যাতে কঠোৰ হয় বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ প্ৰণালীবদ্ধ ইয়াত উল্লেখন আছে গতিকে আমি ভাবোঁ জাতি মাটি ভেটিৰ বাবে নিজৰ ভাষা সংস্কৃতিৰ বাবে আনকি ক্ৰীড়াৰো উন্নয়নৰ বাবে সকলো দিশ ইয়াত সন্নিৱিষ্ট হৈছে 1.5 লাখ কোটি টকা পৰ্যন্ত বিভিন্ন প্ৰকল্প প্ৰায় 3 কোটি প্ৰকল্পৰ কথা কোৱা হৈছে এই প্ৰকল্পবিলাক যেতিয়া আহিব তেতিয়া আন্তঃগাঁথনি উন্নয়ন বাণিজ্যিক ক্ষেত্ৰত অসমৰ অগ্ৰগামী যাত্ৰা আৰু আমি ভাবোঁ যে ইয়াত সমান্তৰালভাৱে নিয়োগ বিনিয়োগ সকলোবিলাক সম্ভৱ হ'ব গতিকে এই চুক্তিখন সামগ্ৰিকভাৱে এই 44 বছৰীয়া যি আলফাৰ যাত্ৰা আছিল সেই যাত্ৰাৰ এটা ইতিবাচক ফল এই চুক্তিখনত পাইছে বুলি আমি অনুভৱ কৰোঁ কাৰণ ইয়াত প্ৰথম চৰ্তটি হ'ল শান্তি সম্প্ৰীতিৰে আগুৱাই যোৱা অসম তথা ভাৰত মাতৃক সেৱা জনাবৰ বাবে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এখন বিকশিত অসম গঢ়িবৰ বাবে
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে প্ৰদেশত অপুৰুষাৰ্থ কৰি আছে ঠিক সেইদৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা উত্তৰ পূবক অষ্টলক্ষ্মী জ্ঞান কৰি আগুৱাই গৈছে আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত গৃহ বিভাগে যিদৰে সুদূৰ প্ৰসাৰী আৰু বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত আমি দেখিছোঁ ৮০ পৰা ৯০% হিংসা সন্ত্ৰাস অপহৰণ মৃত্যু ইত্যাদি কমিছে প্ৰায় ৮০% ওচৰাওচৰি উগ্ৰপন্থাজনিত ঘটনা হ্ৰাস হৈছে ৭-৮,২০০ উগ্ৰপন্থীয়ে কেৱল অসমতেই মূল সুঁতিলৈ ঘূৰি আহিছে ৯খনকৈ চুক্তি হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছোঁ আৰু অসমৰ পৰিপ্ৰেক্ষিতত এইমাত্ৰ আৰু এটা কথা চুক্তিৰ লগতে আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ আমি দেখিছোঁ যে অসমতেই ২১ চনৰ তুলনাত ২২ চনত ৪৮% অপৰাধ কমিছে এইটো এটা বৰ ইতিবাচক আমি সকলোৱে মন কৰিবলগীয়া কথা চুক্তিৰ সৈতে পোনপটীয়াকৈ জড়িত নহয় কিন্তু নৰেন্দ্ৰ মোদীদেৱ তথা কেন্দ্ৰ চৰকাৰ আৰু গৃহ বিভাগ তথা আমাৰ সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে গৃহমন্ত্ৰীত্বৰো দায়িত্বত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণ নীতি আৰু ফলপ্ৰসূ ব্যৱস্থাৰ বাবে ১,৩৩,০০০ প্ৰায় অপৰাধ ঘটিছিল ২১ চনত আৰু সেইটো কমি আহি প্ৰায় ৬৯,০০০ হ'ল আৰু আমি আশা কৰোঁ সেইটো শূন্যৰ ফালে ধাৱমান হ'ব গতিকে এখন ৰাজ্যত মাত্ৰ এবছৰতে ৪৮% অপৰাধ হ্ৰাস পোৱাটো আজিলৈকে ক'তো হোৱা নাই দ্বিতীয় কথা আপোনালোকে জানে যে বাল্য বিবাহৰ বিৰুদ্ধে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি তৰিত আৰু ক্ষিপ্ৰ ব্যৱস্থা লৈছিল তাৰ ফলত প্ৰসূতি মৃত্যুৰ হাৰো অন্যতম এটা কাৰক ইয়াত প্ৰায় ৩০% পৰ্যন্ত কমি গৈছে ক্ৰাইম এগেইনষ্ট উইমেন ক্ৰাইম এগেইনষ্ট চিলড্ৰেন তাৰো সংখ্যা ইতিমধ্যে পৰিসংখ্যা একেবাৰে নিম্নগামী গৈছে এইটো এটা অতি শুভ লক্ষণ আমাৰ ৰাজ্যখনৰ বাবে গতিকে এইটো আনুষংগিক কথা এটাও উল্লেখ কৰিছোঁ এই চেগতে আপোনালোকে জানে বিগত এটা বছৰত কোনো ধৰণৰ বন্ধ হোৱা নাই কোনো ধৰণৰ ৰোড ব্লকেট বা পথ অৱৰোধ কাৰ্যসূচী হোৱা নাই কোনো ধৰণৰ উগ্ৰপন্থা জড়িত মৃত্যু হোৱা নাই গতিকে এই ক্ষেত্ৰত আমি পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ তথা পৰম আদৰণীয় নৰেন্দ্ৰ মোদীদেৱ গৃহমন্ত্ৰী অমিত শ্বাহদেৱ সংশ্লিষ্ট সকলো লোকৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো দলৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজৰ হৈ এগৰাকী নাগৰিক হিচাপে আমি ধন্যবাদ জনাইছোঁ মূলতঃ এটা খুব ভাল পৰিৱেশ যে আজি আলফাৰ সৈতে যিটো তেওঁলোকৰ যিমানখিনি দাবী ইয়াত তেখেতসকলে উল্লেখ কৰিছিল সকলোবিলাক আজি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ উপস্থিতিত মানি লৈ স্বাক্ষৰ কৰিছে পুনৰবাৰ প্ৰতিটো পক্ষলৈ আমি অভিনন্দন সহকাৰে আমি ধন্যবাদ জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশেও আমি আনুষ্ঠানিকভাৱে এই শান্তি চুক্তিক আদৰণি জনাইছোঁ আমি ভাবোঁ আন্তঃগাঁথনি উন্নয়নৰ লগতে শান্তি স্থাপনৰ লগতে আমি এখন বিকশিত অসম গঢ়ি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে সপোন দেখিছে আমাক প্ৰায় সংবাদ মাধ্যমৰ আগত ৰাজহুৱা ঠাইত কয় যে অসমক প্ৰথম ৫খন শীৰ্ষ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিম সেই সপোন সাকাৰ ৰূপ দিয়াত এই চুক্তিখনৰ এক শক্তিশালী ইন্ধন ৰূপে এই যাত্ৰাত অৰিহণা যোগাব সেইবাবে আমি পুনৰবাৰ নৰেন্দ্ৰ মোদীদেৱ তথা কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ আমাৰ মূলতঃ ক'বলগীয়া মানে চুক্তিৰ বিষয়ে মই ডিটেইলত বা সম্পূৰ্ণ পুংখানুপুংখভাৱে কোৱা নাই ইতিমধ্যে বেছিভাগ তথ্যই ৰাইজৰ কাষ চাপিছে সন্মানীয় সংবাদ মাধ্যমৰ জৰিয়তে গতিকে আমি ভাবোঁ যে এইখিনি আৰু এটা কথা গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰত্যেকটো বিন্দু ইয়াত অতি স্পষ্টতাৰে সাকাৰ ৰূপ দিয়া হ'ব প্ৰেক্টিকেলি ইচ এণ্ড এভৰি ক্লজেছ উইল বি ইমপ্লিমেণ্টেড হীৰেণ গোহাঁই ডাঙৰীয়া এগৰাকী বিদগ্ধ ইংৰাজী সাহিত্যৰ পণ্ডিত তেখেত এগৰাকী নমস্য সাহিত্যিক শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ত তেখেতে যিদৰে যি পাণ্ডিত্য আছে সেই কথাক লৈ আমি সদায় গৌৰৱ কৰোঁ কিন্তু ৰাজনৈতিক তেখেতৰ ভাষ্যবিলাক বিগত ৫টা দশক জুৰি কিমান ৰাইজে গ্ৰহণ কৰিছে বা কিমান ফলপ্ৰসূ হয় সেয়া সময় ক'ব তেখেতৰ দৰে এগৰাকী পণ্ডিতৰ কথাত মই আচলতে কোৱাটো অনুচিত কিন্তু ৰাজনৈতিক ক্ষেত্ৰত তেখেতৰ কথাবিলাক অসমবাসী ৰাইজে কিমান লয় নলয় এইটো কথা ব্যৱহাৰিকভাৱে ৰাইজে ক'ব মই নকওঁ গতিকে আমি ভাবোঁ যেতিয়া ভাল হয় কিবা এটা যেতিয়া শান্তি চুক্তি হয় যেতিয়া আলফাই শান্তিৰ বাবে আগবাঢ়ি আহিছে যেতিয়া উগ্ৰবাদৰ মৃত্যু সংখ্যা শূন্য হয় যেতিয়া ১.৫ লাখ কোটি টকাৰ বিনিয়োগ হোৱাৰ কথা আহে যেতিয়া ৯৪টা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হোৱাৰ কথা আহে তাৰ পিছত আৰু কোনোবা টিপ্পনী এই ক্ষেত্ৰত খুব জৰুৰী বুলি নাভাবোঁ তেখেতে প্ৰতি সময়তে কৈ আহিছে আমি দেখিছোঁ মই যেতিয়া কলেজত পঢ়িছিলোঁ তেতিয়াও দেখিছিলোঁ কিদৰে মিউনিচিপেলিটি কৰ্পৰেশ্যনত ভোট দিবৰ কাৰণে কৈছিল বিগত সময়ত তেখেতৰ নেতৃত্বত কিদৰে বিজেপিক ভোট দিব নালাগে বুলি কোৱা হৈছিল তেখেতৰ এইবিলাক ভাষ্য দিয়াৰ অধিকাৰ আছে তেখেতৰ বাকী ইংৰাজী সাহিত্য তেখেতৰ পাণ্ডিত্য শংকৰী সংস্কৃতি তেখেতৰ যি অসমীয়া কাব্য সাহিত্যৰ ওপৰত তেওঁৰ যিটো গভীৰ অধ্যয়ন সেইখিনিতো আমি আশৈশৱ
এতিয়ালৈকে কঢ়িয়াই লৈ ফুৰিছোঁ সদায় আমি তেওঁক শ্ৰদ্ধা জনাওঁ কিন্তু ৰাজনৈতিক ক্ষেত্ৰত তেখেতৰ যিটো বাওঁপন্থাত তেখেতৰ আগ্ৰহী তেখেতৰ বাকী কথা নকওঁ সেইখিনি অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ কৰে নাই গতিকে পণ্ডিত হীৰেণ গোহাঁইৰ যদি বিদ্যায়তনিক কিবা কথা থাকিলে হয়তো মই উত্তৰ দিবলৈ সক্ষম হ'লোহেঁতেন এগৰাকী তেওঁৰ গুণগ্ৰাহী এগৰাকী পাঠক হিচাপে কিন্তু ৰাজনৈতিক ক্ষেত্ৰত তেখেতৰ কথাবিলাক সদায় বামপন্থী আৰু সেই কথাবিলাক আজিৰ সমাজে গ্ৰহণ নকৰে গতিকে তেখেতক যিদৰে পণ্ডিত হিচাপে শ্ৰদ্ধা কৰোঁ তেনেকৈয়ে থাকক সকলো কথাতে তেখেতৰ ভাষ্য ময়ো এগৰাকী মুখপাত্ৰ হিচাপে ক'বই লাগিব বুলি মই নাভাবোঁ আচলতে তেওঁলোকেতো কিবা এটা ক'বই লাগিব আজি সমগ্ৰ অসমবাসী আলফাৰ সমগ্ৰ কেডাৰ আজি এই ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰিছে গতিকে বিৰোধী এগৰাকী ব্যক্তিটো কিবা ক'বই লাগিব গতিকে কিবা ক'বলগীয়াৰ খাতিৰত কৈছে প্ৰথম কথা হ'ল চুক্তিখন ভাল হৈছে নে বেয়া হৈছে সেইটোহে মূল কথা তেওঁ কওক এইখিনি একো হোৱা নাই বেয়া হৈছে তেতিয়া আমি উত্তৰ দিলোহেঁতেন গতিকে খুব চালেবৰে কোবাই কোৱাত কথা কোৱাতকৈ বা কিবা এটা ক'ব লাগিব বুলি কোৱাতকৈ আমি নাভাবোঁ যে তেখেতৰ এই বক্তব্যৰ খুব স্পষ্ট কিবা এটা ক'ব বিচাৰিছে আমি ভাবোঁ তেখেতো নিশ্চয় ভালেই পাইছে কাৰণ মই বিৰোধী হ'ল বুলি মই নাভাবোঁ যে তেওঁ অসমৰ শান্তি নিবিচাৰে গৌৰৱ গগৈ বিৰোধী হ'ল বুলি মই নিবিচাৰোঁ নাভাবোঁ যে তেওঁ অসমত সন্ত্ৰাস হওক বুলি বিচাৰিব গতিকে তেওঁ ক'ব লাগিব কাৰণে কৈছে মই ভাবোঁ যে অন্তৰাত্মাই তেওঁ এই চুক্তিখনক আদৰণি জনাইছে এটা শুভাৰম্ভ গতিকে আমি ভাবোঁ যিসকল দুই এটা পক্ষ যি এতিয়ালৈকে এই আলোচনা চক্ৰলৈ অহা নাই সদায় মুখ্যমন্ত্ৰী মহোদয় কৈছে সদায় আমাৰ দুৱাৰ খোলা আছে সদায় অসমৰ উন্নতিৰ কাৰণে সকলোৱে হাতে হাত ধৰি আগবাঢ়িব গতিকে যিসকলে এতিয়াও ক'ৰবাত অসন্তুষ্টি আছে আমি ভাবোঁ ইমান সুন্দৰ ইতিবাচকভাৱে ৰাজ্যখন বা দেশখন আগবাঢ়িছে আমি ভাবোঁ যিসকলৰ মাজত সামান্য ক্ষোভ বা অসন্তুষ্টি আছে তেওঁলোকো এই যাত্ৰাত ভৱিষ্যতৰ দিনবিলাকত আহিব আমি সেই ইতিবাচক চিন্তাৰে আচলতে নতুন বছৰটো আৰম্ভ কৰিব বিচাৰিছোঁ